ঐতিহ্যমণ্ডিত নাগশংকৰ মন্দিৰত প্ৰত্যেক বছৰে আমাৰ ইয়াত এনেকৈ উলহ মালহেৰে আমি শিৱৰাত্ৰি পালন কৰোঁ। নাগশংকৰ মন্দিৰৰ পৰিচালনা কমিটিৰ সকলো বিষয়ববীয়া তথা ওচৰত থকা সকলো ৰাইজ, আমাৰ যুৱক যুৱতীসকলে ইয়াত সকলোৱে সহযোগ কৰে আৰু বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজেও আমাৰ ইয়াত নাগশংকৰ মন্দিৰত এই আজিৰ দিনটোত আমাক সহযোগ কৰে। আৰু আমি এই আজি মেলা ভাগতে আমি আচলতে আমাৰ নাগশংকৰ মন্দিৰত দুভাগ মেলা হয়। এভাগ হ'ল আপোনাৰ গোঁসাই বিহুৰ দিনা, বহাগ বিহুৰ গোঁসাই বিহুৰ দিনা, আৰু এবাৰ এই শিৱৰাত্ৰিৰ দিনা। এই শিৱৰাত্ৰিৰ দিনা বিভিন্ন জেগাৰ পৰা, আমাৰ অসমৰ বাহিৰৰ পৰা ইয়াত আমাৰ মেলাৰ কাৰণে দোকানীসকল আহে। তেওঁলোকক যিমান আমি সুবিধা দিব লাগে পৰিচালনা কমিটিয়ে যথোপৰিমাণে চেষ্টা কৰোঁ। আৰু আমি এই মেলাভাগ সুপৰিচালনাভাৱে হ'বৰ বাবে আমি সকলো ৰাইজ তথা ভক্তপ্ৰাণ ৰাইজে ইয়াত আমি তেওঁলোকক সা সুবিধা দিওঁ। আৰু আমাৰ আচলতে ইয়াত আগতে অনুষ্টুপীয়ভাৱে হৈ আছিলে, কিন্তু সন্মানীয় বিধায়ক মাননীয় পদ্ম হাজৰিকাৰ নেতৃত্বত ইয়াত নাগশংকৰ মন্দিৰত বিভিন্ন সা সুবিধা দিব পৰা হ'ল। আপোনালোকে নিশ্চয় দেখিছে এখন পাৰ্ক আছে, পাৰ্কখনৰ অলপ সময় পিছত আপোনালোকে দেখিব ইয়াত মানুহ ভৰি পৰিব। আৰু যিহেতু আমাৰ নাগশংকৰ মন্দিৰৰ এটা ডাঙৰ ঐতিহ্য আমাৰ কাছ, এই কাছটোৰ কাৰণেও মানুহ আহিব, ভক্তপ্ৰাণ ৰাইজ আহিব। আৰু ইয়াতো বিক্ৰেতাবিলাক আহিব, বিভিন্ন ইয়াতে বস্তু কিনিব। আপোনালোকে 6:30মান বজালৈকে দেখিব বিভিন্ন লানি ফুট বব। আৰু এই পৰিচালনা কৰিবৰ বাবে আমি অহোপন্যস্ত চেষ্টা কৰোঁ যেন ক'তো ক্ৰুটি নৰয়। ইয়াত আমি সকলো কৰোঁ। আৰু ঠিক আবেলি সময়তো সন্মানীয় বিধায়কো আহে, তেওঁৰ নেতৃত্বতো তেওঁ অলপ ইয়াত গোটেই পৰিচালনা ক্ষেত্ৰত অকণমান চাই দিয়ে। আমি পৰিচালনা কমিটিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিপুল ৰাইজৰ যি সুত মন্দিৰৰ প্ৰতি থকা আস্থা, আমি সেই ৰাইজক আমাৰ পৰিচালনা কমিটিৰ ফালৰ পৰা তেওঁলোকক ৱেলকাম কৰিছোঁ। আৰু যদি ক'ৰবাত ক্ৰুটি ৰখি গৈছে, আমি পৰিচালনা কমিটিৰ তৰফৰ পৰা তেওঁলোকৰ ওচৰত ক্ষমা মাৰ্জনা বিচাৰিছোঁ।